নমস্কাৰ মেথছ কেমিকা চেনেলত আপোনাক স্বাগতম জনাইছো আজি আমি নগাঁও ডিস্ট্ৰিক্ট যোৱা বছৰ হৈ যোৱা যিখন সায়েন্সৰ কোৱেশ্যনৰ পৰা আছিল আমি তাক আজি সলভ কৰিবলৈ আমি আগবাঢ়িছো আহকচোন আৰু আপোনালোকৰ প্ৰত্যেকটো ভিউজ বা প্ৰত্যেকটো কমেন্টে আমাক যথেষ্টখিনি উৎসাহ প্ৰদান কৰিছে আৰু অনাগত দিনত আপোনালোকৰ এই উৎসাহে আমাক আগুৱাই যোৱাত যথেষ্টখিনি সহায় কৰিব আপোনালোকে ইতিমধ্যে আমাৰ বিভিন্ন ডিস্ট্ৰিক্টৰ কোৱেশ্যনৰ পৰা আমি সলভ কৰি পেলাই আমি আপলোড কৰিছো আৰু আপোনালোকে এই ভিডিঅ'সমূহ আমাৰ ডেসক্ৰিপচন বক্সতে আমাৰ লিংকসমূহ দি দিছো আপোনালোকে তাৰ পৰা চাব পাৰিব আহক আজি আমি নগাঁও ডিস্ট্ৰিক্টৰ যোৱা বছৰ হৈ যোৱা সায়েন্সৰ কোৱেশ্যন পেপাৰৰ মাজতে আমি কোৱেশ্যনটো দিয়া আছে যে শ্ৰেণী বিভাজনৰ ক্ষুদ্ৰতম এককটো কি আৰু শ্ৰেণী বিভাজনৰ ক্ষুদ্ৰতমটো একক হৈছে প্ৰজাতি অপচন নম্বৰ C2 এর শুদ্ধ হ'ব নেক্সট কোৱেশ্যনটো আহিছে যে বৰফ পানীত উপঙে কাৰণ কি খুদিছে বৰফ পানীত উপঙে ইয়াৰ কাৰণটো হৈছে পানীতকৈ বৰফৰ ঘনত্বটো কম মানে অপচন নম্বৰ A2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ ডেন্সিটি অফ আইস ইজ লেস দেন ওয়াটাৰ ঠিক আছে ওকে আমি নেক্সট কোৱেশ্যনটো আমি আগবাঢ়িছো ইয়াত কৈছে কি যে সক 298 কেলভিন ইকুৱেলছ টু খুদিছে মানে 298 কেলভিন যেটো আছে তাৰ মানে কি হৈছে ডিগ্ৰী সেলসিয়াস নিবলৈ আমি কি কৰিব লাগে আৰু আমি সকলোৱে জানো যে 298 কেলভিন যে থাকিব কেলভিন যদি থাকে তে আমি কি কৰিব লাগিব -273 কি কৰিব লাগিব আমি মাইনাস কৰিব লাগিব 293 পাজ মই 273 মাইনাস কৰিলো কেন হ'বগৈ আনসাৰটো হ'ব 20 ডিগ্ৰী সেলসিয়াস ঠিক আছে তে আমাৰ অপচনটো কি হ'বগৈ অপচনটো হ'বগৈ আমাৰ অপচন নম্বৰ বি অপচন নম্বৰ বি টো আমাৰ আনসাৰ হ'ব ঠিক আছে আমি নেক্সট কোৱেশ্যনটো আমি আগবাঢ়ো নেক্সট কোৱেশ্যনটো হৈছে কৈছে কি যে টিংচাৰ আয়োডিনত বীজাণুনাশক গুণ থাকে আৰু দ্ৰৱটোৰ তৈয়াৰ কৰোতে দ্ৰৱীভূত কৰা হয় খুদিছে আৰু এটো হ'ল আপোনাৰ আমি সকলোৱে জানা এটা কোৱেশ্যনে হয় যে আয়োডিন আর ইন এলকোহল অপচন নম্বৰ কি হ'বগৈ অপচন নম্বৰ ডি আয়োডিন ইন এলকোহল ইয়াৰ শুদ্ধ আনসাৰটো হ'ব আমি এটা পিছৰ কোৱেশ্যনটো আমি আগবাঢ়িছো কৈছে কি তলৰ কোনটো একক আৱৰণেৰে গঠিত বুলি কৈছে আৰু এটো আমি জানো আমি সকলোৱে এটো হৈছে লাইসোজম আৰু যাক আমি আত্মঘাতী মুনা বুলি কোৱা হয় তাক লাইসোজম বুলি কোৱা হয় লাইসোজমক আৰু লাইসোজমে হয় আৰু মাইটকণ্ড্ৰিয়া কি বুলি কয় কোষৰ শক্তি ভঁৰাল বুলি কয় ঠিক আছে মাইটকণ্ড্ৰিয়া কোষৰ শক্তি ভঁৰাল বুলি কোৱা হয় ওকে আমি নেক্সট কোৱেশ্যনটো আমি আগবাঢ়িছো নেক্সট কোৱেশ্যনটো খুদিছে চাওক সোডিয়াম ক্লোৰাইড সোডিয়াম আৰু ক্লোৰিনৰ ভৰৰ অনুপাতটো কিমান খুদিছে এতিয়া আমি এটা বস্তু জানো যে পাৰমাণৱিক ভৰ আৰু ভৰ কিমান যে সোডিয়ামৰ পাৰমাণৱিক ভৰ হৈছে 23 হৈ গল 23 যদি হয় তাৰ নেক্সট ক্লোৰিনৰ কিমান হয় 35.5 yes 23:35.5 মানে কি হ'বগৈ অপচন নম্বৰ C2 এর শুদ্ধ আনসাৰ হ'ব আমি পিছৰ কোৱেশ্যনটো আমি আগবাঢ়িছো সাধাৰণ নিমখ আৰু নেফথলিনৰ মিশ্ৰণক পৃথক কৰিব পৰা প্ৰক্ৰিয়াটো হ'ল খুদিছে আৰু এটো অৱস্থাক কি আছে পাতন উদ্ধপাতন অপকেন্দ্ৰীকৰণ আৰু বাষ্পীভৱন এর আমাৰ অপচনটো কি হ'বগৈ অপচনটো হৈছে আমাৰ অপচন নম্বৰ বি উদ্ধপাতন বুলি কোৱা হয় ঠিক আছে আমি পিছৰ কোৱেশ্যনটো আমি আগবাঢ়িছো ইয়াত দিয়া আছে চাওক বস্তু এটাৰ ভৰ বেছি হলে ইয়াৰ জড়তা কি হয় খুদিছে বস্তু এটা যেতিয়া ভৰ বাঢ়ি যায় তেতিয়া কি হৈ যায় জড়তাটো বাঢ়ি যায় মানে এটা ইনাৰ্চিয়া যেটো হয় হেতু হৈছে মাছৰ ওপৰত ডিপেন্ডেবল হয় যিমানে তাৰ ভৰটো বাঢ়ি যাব সিমানে তাৰ ইনাৰ্চিয়াটো মানটো বাঢ়ি গৈ থাকিব ঠিক আছে আমি এটা অপচন নম্বৰ কি পালোগৈ অপচন নম্বৰ বি টো আমি শুদ্ধ পালো আমি নেক্সট কোৱেশ্যনটো আমি আগবাঢ়িছো 9 নম্বৰ কোৱেশ্যনটোলে ইয়াত কৈছে কি শব্দৰ প্ৰতিফলনৰ ফলত উৎপন্ন হোৱা শব্দ পুনৰ শুনা পোৱা পৰিঘটনাটোক কি বুলি কয় তে শব্দৰ প্ৰতিফলনৰ ফলত যেটো বস্তু শুনা পোৱা যায় হেতু কি বুলি কয় এটো বস্তু আমাক ইকো যেটো আমি ইকো এনে আমি কম না মাইকত ইকো কৰিছে বুলি হয় না সেই বস্তুটো মানে অপচন নম্বৰ কি হ'বগৈ অপচন নম্বৰ এ প্ৰতিধ্বনি যেটো কোৱা হয় প্ৰতিধ্বনি ওকে আমি নেক্সট কোৱেশ্যনটো আমি আগবাঢ়িছো দূৰত্ব সময় লেখ ব্যৱহাৰ কৰি আমি নিৰ্ণয় কৰিব পৰা খুদিছে আমি দূৰত্ব আৰু কি হৈ যায় লেখ আৰু সময় আৰু সময় লেখ ব্যৱহাৰ কৰাটো আমাৰ একমাত্ৰ বস্তুটো হৈছে স্পীড না অপচন নম্বৰ এ টো ইয়াৰ শুদ্ধ আনসাৰ হ'ব আমি নেক্সট কোৱেশ্যন আমি আগবাঢ়িছো m ভৰৰ বস্তু এটাই v বেগেৰে গতি কৰিলে তাৰ ভৰ বেগ হ'ব কিমান খুদিছে এটা চাওক বস্তুটো ভৰ কিমান দিছে ভৰ দিছে m আৰু বেগ দিছে কি v আৰু ভৰ বেগ বুলি ক'লে চাওক এটা সিম্পল কথাটো কি হ'ল ভৰ বেগ বুলি কৈছে ভৰ মানে m বেগ বুলি কৈছে মানে v না ইকুৱেল কেন হ'বগৈ mv মানে অপচন নম্বৰ ডি টো এটা শুদ্ধ আনসাৰ হ'ব ওকে নেক্সট কোৱেশ্যন আমি আগবাঢ়িছো ৰাদাৰফোৰ্ডৰ আলফা কোণৰ বিচ্ছুৰণৰ পৰীক্ষাই দেখুৱাই যে খুদিছে তে ইয়াত আমি চাবলৈ গলে
আমাক কি হ'বগৈ ইলেক্ট্ৰনৰ ঋণাত্মক আধান থাকে বুলি কৈছে ইলেক্ট্ৰনৰ ঋণাত্মক আধানৰ কথাটো ইয়াত নাহিব তে আমাৰ প্ৰথমটো কি হৈ গ'ল ভুল হৈ গ'ল সেকেন্ড কি কৈছে চাওক পৰমাণুটোক ধনাত্মক আধান আৰু পাই সকলোখিনি ভৰ নিউক্লিয়াছত থুপ খাই থাকে ইয়েস এটো শুদ্ধ আৰু নেক্সট কৈছে যে নিউট্ৰনৰ নিউক্লিয়াছত থাকে বুলি কৈছে এটো হৈ গ'ল ভুল এটো ভুল আৰু নেক্সট হৈছে যে পৰমাণুৰ ভিতৰত সৰভাগ ঠাই শূন্য এটো শুদ্ধ মানে আমাৰ অপচন কি হ'বগৈ 2 আৰু 4 টো আমাৰ কি হৈছে গৈ শুদ্ধ হৈছে 2 আৰু 4 কল শুদ্ধ আছে অপচন নম্বৰ সি টো হ'ব ইয়াৰ শুদ্ধ আনসাৰ আমি পিছৰ কোৱেশ্চনটো আমি আগবাঢ়িছো তলৰ কোনটো মেগনেছিয়ামৰ সঠিক ইলেক্ট্ৰনীয় বিন্যাস বুলি খুদিছে এটা চাওক মেগনেছিয়াম বুলি ক'লা কয় মেগনেছিয়ামৰ আকাৰটো হৈছে বা কি সংখ্যাটো আমাৰ কিমান নম্বৰ আছে তে চাব গলে হেতু হৈছে 12 mg মেগনেছিয়াম 12 নম্বৰ থাকে তে 12 যদি হৈ যায় তাৰ ইলেক্ট্ৰন কি হয় প্ৰথমতে খৰে 2 লিখো সেকেন্ড আমি কি লিখো 8 লিখো নেক্সট আমি কি লিখিম আকৌ 2 লিখিম সো কি হ'ব 282 সো অপচন নম্বৰ কি হ'ব অপচন নম্বৰ ডি টো শুদ্ধ হ'ব অপচন নম্বৰ ডি ইজ ৰাইট আনসাৰ ওকে আমি নেক্সট কোৱেশ্চন আমি আগবাঢ়িছো শব্দৰ উৎস এটাৰ কম্পনাংক হৈছে 200 হাৰ্টজ 2 মিনিটত ই কিমান কম্পন কৰিব হেতু খুদিছে হাৰ্টজ বুলি ক'লে আমি এটা বস্তু বুজি পাও যে 1 সেকেন্ডত বস্তুটোৱে কিমানবাৰ কম্পন কৰিছে হয়নে 200 হাৰ্টজ মানে কিমান কৰিছে 1 সেকেন্ডত কৰিছে 1 সেকেন্ডত সি কিমান কৰিছে গৈ 200 হাৰ্টজ কৰিছে হগল 2 মিনিট বুলি কৈছে 2 মিনিট বুলি ক'লে কিমান সেকেন্ড হ'ব 120 সেকেন্ড হ'ব 120 সেকেন্ড তে চাবলৈ যাম তো 200 ইনটু 120 তে কি হ'ব গৈ 24000 হয়নে তে 24000 কোন আছে অপচন নম্বৰ কি হৈ গল এ নম্বৰ অপচনটো শুদ্ধ হ'ব 24000 হ'ব ওকে আমি 15 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো তলৰ কোনটো বলৰ এসআই একক বুলি খুদিছে আৰু বলৰ এসআই একক বুলি ক'লে আমি কি জানো যে সদায় এটা কি হৈ যায় নিউটন বুলি কম বলৰ এসআই এককটো নিউটন বুলি কম কিন্তু নিউটনৰ ক্ষেত্ৰত এটা এগেইনষ্ট আমি কি লিখিব পাৰো কিলোগ্ৰাম মিটাৰ পাৰ সেকেন্ড স্কয়াৰ বুলি আমি লিখিব পাৰো তে কি হ'বগৈ অপচনটো হ'বগৈ বি নম্বৰ অপচনটো হ'ব কিলোগ্ৰাম মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ওকে নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িছো তলৰ কোনবিধ ৰোগে ভাইৰাছ জনিত নহয় বুলি খুদিছে তে ভাইৰাছ জনিত নহয় বুলি ক'লে কি হ'বগৈ এ হ'ব কোভিড-19 বি হ'ব ইনফ্লুয়েঞ্জা সি ডেংগু আৰু ডি হৈছে কলেৰা তে এটো যদি মই চাবলৈ যাও তা ইয়াত ভাইৰাছ জনিত নহয় আৰু ইয়াত ভাইৰাছ জনিত গুটেকিটা হয় বাট কথাটো কোনটো হৈ যাব ইয়াত ব্যাকটেৰিয়া জনিত হৈছে অপচন নম্বৰ ডি টু ই ভাইৰাছ জনিত নহয় ডি নম্বৰটো হ'ব কলেৰাটো হৈছে ভাইৰাছ জনিত নোহোৱা এটা বেমাৰ ই ব্যাকটেৰিয়া জনিত হয় বাকি আমাৰ এই তিনিটা গুটেকিটা হৈছে ভাইৰাছ জনিত বেমাৰ ঠিক আছে আমি নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িছো নেক্সট কোৱেশ্চনটো কি দিছে চাওক কোষৰ কোষ কেন্দ্ৰ চিনাক্ত কৰা কৌশলীজন হৈছে কোনে প্ৰথমতে কোষ কেন্দ্ৰটো চিনাক্ত কৰিছে সেজন হৈছে আমাৰ সকলোৱে আমি জানো ৰবাৰ্ট ব্ৰাউন ঠিক আছে ৰবাৰ্ট ব্ৰাউন অপচন নম্বৰ কি হ'বগৈ বি টো শুদ্ধ হ'ব ওকে আমি নেক্সট কোৱেশ্চনটো আগবাঢ়িছো পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণ মানে হৈছে খুদিছে মাধ্যাকৰ্ষণিক ত্বৰণ বুলি ক'লে আমি এটা বস্তু জানো যে 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হ'বলৈ হলে কি হ'বগৈ অপচন নম্বৰ সি নিউটন 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ওকে অপচন নম্বৰ সি টো শুদ্ধ হ'ব ঠিক আছে পিছৰ প্ৰশ্ন আমি আগবাঢ়িছো এম ভৰ বস্তু এটা বলক এক নিৰ্দিষ্ট প্ৰাৰম্ভিক উচ্চতা উলম্বভাৱে উপেক্ষা কৰা হয় যাতে উচ্চতা h পোৱা যায় শুদ্ধ উক্তিটো লিখিব দিছে তে এটো কি হ'বগৈ 19 নম্বৰ অংশটো এটো হৈছে যে যেতিয়া মানে এম ভৰ এটা বস্তু আছে এটা এম ভৰ বল এটা কি হৈছে প্ৰাৰম্ভিক বেগেৰে উলম্বভাৱে উপেক্ষা কৰা হৈছে ওপৰতে মাৰি দিয়া হৈছে তে এই কি হ'বগৈ বস্তুটো ই হ'বগৈ সৰ্বোচ্চ বিন্দুত কি হ'ব তাৰ স্থিতি শক্তি হ'ব mgh মানে বস্তুটো কোনটো হ'বগৈ সৰ্বোচ্চ তাৰ স্থিতি শক্তিটো মানে অপচন নম্বৰ ডি টু হ'ব আনসাৰ হ'ব ইয়াত ঠিক আছে কি হ'ব জানে ই যে ওপৰলৈ মাৰি পঠিয়াম ই কিমান দূৰলৈ গৈ থাকিব যেতিয়া সি সৰ্বোচ্চতা স্থান পাব যেতিয়া তাৰ বেগটো 0 হৈ যাব সেইখিনি সি 1 সেকেন্ডৰ কাৰণে সি ৰৈ পেলাই সি আকৌ পুনৰ সি ৰিটাৰ্ণ মাৰে সেইটো হৈছে mgh মানে অপচন নম্বৰ ডি ঠিক আছে আমি নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িছো 100 ভৰৰ বস্তু এটা 1 মিটাৰ পাৰ সেকেন্ড বেগত গতি কৰিলে ইয়াৰ গতি শক্তিটো উলিয়াব দিছে তে গতি শক্তিটো উলিয়াবলৈ হলে এটো কি হ'বগৈ আমাৰ হ'ব কিমান হাফ এম ভি স্কয়াৰ হ'ব হয় নাই এটা চাওক গতি শক্তি উলোৱা কাইনেটিক এনাৰ্জি ফৰ্মুলাটো কি হ'বগৈ হাফ এম ভি স্কয়াৰ হ'ব এটা চাবলৈ গলে কি হ'বগৈ চাওক
যদি আমি কাটাকুটি কৰোঁগৈ তে কি হ'ব 50 আহিব হয়নে তে 50 বুলি গলে ইয়াত কি আহিবগৈ ইয়াত আনসাৰটো হ'বগৈ 0. নিউটন মিটাৰ হ'ব এইটো হ'ব অপচন নাম্বাৰ এ টো কি হয় শুদ্ধ হ'ব ঠিক আছে আমি নেক্সট এইটোলে গুছি যাওঁ কিহৰ কাৰণে এটা বস্তু জানানে আমাৰ যেহেতুকে ইয়াত কিহৰ কাৰণে 0.52 হৈছে আমি কি জানো যে হাফ mv স্কয়াৰ m টো সদায় কিলোগ্ৰামত হয় তে কিলোগ্ৰামত হ'বলৈ হলে ই কিহত আছে গ্ৰামত আছে না নাই তাক যে মই কিলোগ্ৰামলৈ নিব লগা হয় কেন হ'ব 100/1000 হ'ব ইনটু 1 স্কয়াৰ ঠিক আছে এনে মানে কাটাকুটি কৰিবলৈ যাতে 2 দি কাটলে কেন হ'ব 50 হ'ব 50 হলে কি হ'ব 0 0 কাটা গল 2 ভাগতে পইণ্টটো আহিব না নাই 0.05 হ'ব হয়নে ইমান জুল মানে জুল মানে নিউটন মিটাৰ সো অপচন নাম্বাৰ এ টো শুদ্ধ হ'ব ঠিক আছে আমি পিছৰ কোৱেশ্চনলৈ আগবাঢ়িছো ওকে তলৰ কোনটোকে কোষৰ শক্তি মুদ্ৰা বুলি জনা যায় এটো 21 নম্বৰ কোৱেশ্চনটো ইয়াক আমি কি জানো এডিনোসিন ট্ৰাইফসফেট বুলি আমি জানো তে যেটো আছে অপচন নাম্বাৰ এ এটিপি এডিনোসিন ট্ৰাইফসফেট Okay, next question to হৈছে 22 নম্বৰ কোৱেশ্চনটো নদী বান্ধৰ সঞ্চিত কৰি ৰখা পানীত তলৰ কোনবিধ শক্তি নিহিত হৈ থাকে বুলি সুধিছে এটো হৈছে নদী বান্ধ যেটা আমি সঞ্চিত কৰিম নদী বান্ধখন যেটা আমি বান্ধটা দি পেলাই তাৰ নদীখন বৈ বৈ আহি আছে আমি যে বান্ধটা দি দিও তে এই গতি শক্তি থকা বায়ুখিনি কি হ'ব পানীখিনি ইয়াত হি স্থিতি শক্তি ৰৈ যাব স্থিতি শক্তি আমি ৰূপান্তৰ কৰো আৰু স্থিতি শক্তি যে ৰূপান্তৰ কৰিম কি তাছত আমি এটা কি কৰিম গতি শক্তিলৈ কনভাৰ্ট কৰি আমি কাৰেন্ট ফৰ্ম কৰো সো অপচনটো কি হ'ব অপচন নাম্বাৰ সি পটেনশিয়াল এনাৰ্জি স্থিতি শক্তি Okay, next question to হৈছে পৰমাণু এটা যোজক কক্ষত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা সুধিছে পৰমাণু এটা যোজক কক্ষত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা হৈছে 8 আমি জানো যে কাৰণ 8 তকৈ বেছি হ'ব নোৱাৰে হিটা কি হৈছে নেক্সট সেলটোলৈ গুচি যায় হয় না কাৰণ ইলেক্ট্ৰনৰ বিনা হিকুনতে আমি পাইছো সকলোৱে হয় না এই কাৰণে যে 24 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো ইয়াত কৈছে পেশী আৰু অস্থিক কি কালাৰে সংযোগ কৰা হৈ থাকে সুধিছে আৰু এই পেশী আৰু হেৰি অস্থিক ইয়া হৈছে ট্ৰেন্ডন বুলি যেটো কলা আছে সেই কলাৰে সংযোগ হৈ থাকে ওকে নেক্সট গেছ কেতিয়া তৰলীকৃত হ'ব গেছ যে তৰলীকৃত হ'ব যেতিয়া তাৰ চাপটো বেছি হ'ব চাপ বেছি হ'ব বুলি জানোতে চাপ বেছি হলে হ'ব না তে চাপৰ লগতে উষ্ণতা বাঢ়িব লাগিব হয় না যে চাপ বেছি হলে উষ্ণতা বাঢ়িব চাপ বেছি হলে উষ্ণতা কমিব এটা কোনটো হ'ব দুইটা যে হোৱা যেন লাগিছে কাৰণ বেছি চাপ মিলি আছে সো আমাৰ অপচন নাম্বাৰটো কি হ'ব 2 নম্বৰটো হ'ব বেছি চাপ হ'ব আৰু কিন্তু কম উষ্ণতা হ'ব ঠিক আছে বেছি চাপ কম উষ্ণতা আৰু কি হ'বগৈ অপচন নাম্বাৰ বি টো হ'বগৈ অপচন নাম্বাৰ বি অনলি 2 ঠিক আছে অপচন নাম্বাৰ বি টো শুদ্ধ হ'ব ওকে নেক্সট কথাটো আহিলা 26 নম্বৰ কোৱেশ্চনটো আহিলো চলন্ত বাস এখন হঠাতে ৰৈ গলে আমি আগলৈ যাওঁ কাৰণ এটো কি হ'ব এটা চাক যেতিয়া আমি এখন গাড়ীখন চলি থাকিব তেতিয়া আমাৰ কি হয় গাড়ীখনে আমাক গোটে বডিটো কি হয় স্থিৰশীল কৰি ৰাখি থাকে যেতিয়া আমি গাড়ীখন ৰৈ দিব তেতিয়া আমাক বডিটো তেতিয়া স্থিৰশীল বা গতিশীললৈ আমি গৈ থাকো মানে গাড়ীখন ভিতৰত বহি থাকিলে যেতিয়া গাড়ীখন তেতিয়া ৰৈ দিব তেতিয়া আমাক কি হয় বডিটো গতিশীল অৱস্থাত আছে নহয় সি গতিশীল কৰি থাকিবই বিচাৰে সো এটা কি হ'ব কি এটো আনসাৰটো হ'ব আমাৰ কোনটো আনসাৰটো হ'ব স্থিতি জড়তা অপচন নাম্বাৰ এ নেক্সট কোৱেশ্চনটো আগবাঢ়িলো তলৰ কোনটো ভাৰতীয় পন্থৰ অন্তৰ্গত বুলি কৈছে এটা চাক বস ইন্ডিকাস তো হৈছে আমাৰ ভাৰতৰ এবিধ গৰু আৰু বস বুবেলিস হেতু হৈছে ভাৰতৰ এবিধ গৰু আৰু বাকি বস ডোমেষ্টিকা আৰু ডস ভালগাৰিস এটো আমাৰ ইয়াৰ নহয় সো অপচন নাম্বাৰ 1 আৰু 2 শুদ্ধ আমি চাবলৈ যাম অপচন নাম্বাৰ এ টো শুদ্ধ হ'ব 1 আৰু 2 ওকে আমি নেক্সট কোৱেশ্চন আগবাঢ়িছো ৰাজফেটি কিহৰ উদাহৰণ বুলি সুধিছে ৰাজফেটি যেটো আমাৰ কিং কোব্ৰা আমাৰ সাপ আছে সেই সাপটো আমাৰ কি হয় সৰীসৃপ পানীৰ উদাহৰণ হয় ঠিক আছে ওকে নেক্সট কোৱেশ্চনটা এটা চাওক ৰন্ধিপতি পানী বুলি কোৱাৰ লগে লগে ৰন্ধিপতি পানী বুলি ক'লে কি হ'ব জাগাত বলয় আছে কণ্ট্ৰক্টৰ বুলি ক'লে কি হ'ব জাগাত ধৰিলক কাৰেন্ট আছে হয় না তেনেকুৱা এটা বস্তু আহিব যাৰ যেহেতুকে ৰাজফেটিটো কোনো ধৰণৰ তেনেকুৱা নাই আৰু কি হ'বগৈ সৰীসৃপ হ'ব ওকে আমি নেক্সট কোৱেশ্চনটা আগবাঢ়িছো ইয়াত হৈছে নগ্নবীজী উদ্ভিদত কি কৈছে কয় জাইম নো অৰ্থৰ কি সুধিছে আৰু এটো হৈছে কয় স্প্ৰেমা বুলি কয় যাক আমি কি বুলি কয় আনসাৰটো বীজ বুলি কম নগ্নজীৱী উদ্ভিদত জিমনো অৰ্থটো হৈছে স্প্ৰেমা মানে বীজ অপচন নম্বৰ বি টো শুদ্ধ হ'ব আমি 30 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো ইয়াত হৈছে নগ্নবীজী উদ্ভিদত কি কৈছে কয় জাইম নো অৰ্থৰ কি সুধিছে আৰু এটো হৈছে কয় স্প্ৰেমা মানে বীজ অপচন নম্বৰ বি টো শুদ্ধ হ'ব আমি 30 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো ইয়াত হৈছে নগ্নবীজী উদ্ভিদত জিমনো অৰ্থটো হৈছে স্প্ৰেমা মানে বীজ
অতি ৰোগে অতি কম সময়ৰ বাবে থাকে তেনে ৰোগক কি বুলি কোৱা হয় আৰু তেনে ৰোগক কি বুলি কয় একুইটি ৰোগ বুলি কয় এটা আমি জানা যিবিলাক বস্তু বেছি সময়ৰ কাৰণে থাকে দীঘলম্যাদী হয় তেনে এটা কি বুলি কয় ক্ৰনিক ৰোগ বুলি কয় আৰু যেটো বস্তু এটাৰ পৰা আনটাকালে বগা এটাক আমি কি বুলি কওঁ সংক্ৰামক বুলি কওঁ আৰু যোন নবগা এটাক আমি অসংক্ৰামক বুলি কম ঠিক আছে তে এতিয়া আমাৰ 30 নম্বৰ কোৱেশ্চনটো অপচনটো কি হ'বগৈ অপচনটো হ'বগৈ একুইট ৰোগ মানে অপচন নম্বৰ এ ই কম সময়ৰ বাবেহে হয় যেন সবে পানী জ্বলা পানী জ্বৰ হোৱা হয় না পানী লগা হোৱা তে কম সময়ৰ কাৰণে থাকে এদিন বা দুদিনৰ কাৰণে থাকে তাৰপিছত ঠিক হৈ যায় হয় এটা ক্ৰনিক ৰোগটো কি হ'ব বহুত দীঘলীয়া এটা কেন্সাৰ বেমাৰ হ'ব পাৰে হয় না ঠিক আছে ওকে আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো ইয়াত কৈছে মিশ্ৰিত মীন পালনৰ এটা সমস্যা হ'ল যে ইয়াৰ বহুত কেইটা প্ৰজাতি কেৱল দেশ কালতহে প্ৰজনন কৰে তে মিশ্ৰিত পানী মীন পালনৰ একদম হেৰিটো হৈছে কিমান ই বাৰিষা কালত কি হৈ যায় বেছিকে ই বাৰিষা কালত কি হৈ যায় প্ৰজননটো আৰম্ভ কৰে বাৰিষা কালত কিন্তু আমি কয়লা মানুহলৈকে দিবা বাৰিষা আৰম্ভ হোৱা আগতে মাছ পুখুৰীত মাছ পোনা এৰিব লাগে তেতিয়া কি হয় বেছিকে তেতিয়া ডাঙৰ হয় লগতে ধৰক কি হৈ যায় প্ৰজননক্ষম হৈ যায় হয় না ওকে ঠিক আছে আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো কাখৰ চিত্ৰটোৰ পৰা এ চিনাক্ত কৰিব দিছে আৰু এটো হৈছে ইয়াতে নিবেশিত ভাজক কলা পাৰ্শ্ব ভাজক কলা আৰু অগস্থ ভাজক কলা এটা আমি চাবলৈ গলে কি হ'বগৈ অপচন নম্বৰ কি বি টু শুদ্ধ হ'ব কেৱল 3 টু মানে কি হ'বগৈ নিবেশিত ভাজক কলা মানে অকল নিবেশিত ভাজক কলা হে ইয়াৰ শুদ্ধ আনসাৰ হয় ওকে নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো 33 নম্বৰ কোৱেশ্চনটোলৈ মহৰ কামোৰৰ মাজেৰে প্ৰৱেশ কৰা মেলেৰিয়া সৃষ্টিকাৰী অনুজীৱ যকৃতলৈ যোৱাৰ পিছত ক'ত প্ৰৱেশ কৰে ঠিক আছে এটা ইয়াৰ কোৱেশ্চনটো হ'ব কিমান লোহিত ৰক্ত কণিকা হ'ব কাৰণ লোহিত ৰক্ত কণিকা আৰবি সেল যেটো থাকে সি কি কয় সি অনুজীৱসমূহ হিউৰিকটা এবজৰ্ব কৰি পেলাই সি কি কৰে বিভিন্ন কিছুমান কামত সি খটাই দিয়ে তাৰ নামটো কি হৈছে লোহিত ৰক্ত কণিকা ওকে নেক্সট 34 নম্বৰ কোৱেশ্চনলৈ আগবাঢ়িছো কৈছে কি সাপৰ শুদ্ধ প্ৰকাশৰ ৰাশিটো সুধিছে আৰু সাপৰ শুদ্ধ প্ৰকাশ ৰাশিটো হৈছে আমি এটা জানো আমি যিমান সময় এৰিয়া আমি হেঁচা দিম আৰু সিমানখিনি এৰিয়াতে সিটা ক্ষেত্ৰফল থাকিব আৰু ক্ষেত্ৰফলে যদি আমি যাক হেঁচাটোক যদি ডিভাইড কৰি দিওঁ তেনে আমাৰ কি হ'বগৈ আনসাৰটো হ'ব অপচন নম্বৰ এ মানে 34 নম্বৰ কোৱেশ্চনটোৰ আনসাৰটো হ'ব কিমান এ হেঁচা পায় ক্ষেত্ৰফল ওকে নেক্সট 35 নম্বৰ কোৱেশ্চনটো কি দিছে স্যাৰ সূক্ষ্ম যন্ত্ৰপাতিৰ মলি আঁতৰাবলৈ ব্যৱহাৰ কৰা শব্দ হৈছে কৈছে এতিয়া সূক্ষ্ম যন্ত্ৰপাতি মলি আঁতৰাবলৈ ব্যৱহাৰ কৰা শব্দটো হৈছে মানে কেনেকুৱা আমি যেটা অতি শব্দ ব্যৱহাৰ কৰো না অতি শব্দ সেই অতি শব্দটোৱে কি কৰিব ইয়াত আমি কি কৰিব পাৰো মলিসমূহ আঁতৰাত আমাক সহায় কৰিব ঠিক আছে অপচন নম্বৰ কি হ'বগে অপচন নম্বৰ বি টু হ'ব আল্ট্ৰাসাউন্ড বা কেতিয়াবা আল্ট্ৰাসনিক বুলিও কয় কিছুমানে বা আল্ট্ৰাসাউন্ড বুলি কয় ওকে নেক্সট কোৱেশ্চন আগবাঢ়িছো হিউমাস সৃষ্টি কৰা এবিধ পানীৰ নাম লিখিব হিউমাস সৃষ্টি কৰা এবিধ পানীৰ নাম হৈছে হিউমাস মানে কেনেকুৱা হৈছে মাটিৰ লগত মিহলি হৈ থাকে যেটো বস্তু আৰু যেটো বস্তু তাৰ পৰা আমি কি কম বিভিন্ন ধৰণৰ সাৰ পাওঁ হয়নে সাৰ পাওঁ বা কি কয় মাটিখিনি উৰ্বৰতা শক্তি বৃদ্ধি পাব হয় না সেই বস্তুটো কাম হয় হিউমাসৰ দ্বাৰা আৰু সেই কামটো কোনে কৰে কেঁচুৱে কৰে ঠিক আছে তে অপচন নম্বৰ এ টো শুদ্ধ হ'ব কেঁচু নেক্সট 37 নম্বৰটো কোনবিধ মুখ্য অনুপোষক মাটিৰ পৰা পোৱা যায় তে এতিয়া কথাটো কেনেকুৱা কোনবিধ অনুপোষক পোৱা হ'লে চাবলৈ হ'লে কি হ'বগৈ অক্সিজেন কাৰ্বন হাইড্ৰজেন আৰু নাইট্ৰজেনে হ'ব অনুপোষক হ'ল এতিয়া মাটিৰ পৰা পোৱা বুলি কোৱাৰ লগে লগে কি হ'বগৈ বস্তুটো অপচন নম্বৰ সি টো শুদ্ধ ডি টো শুদ্ধ হ'ব নাইট্ৰজেন কি হৈছে ৰাইবোজোডিয়াম বুলি এটা যেটো টেমুনা আকাৰৰ হৈ থাকে তাৰ পৰা নাইট্ৰজেন বিলাক হেৰি হৈ থাকে সে ভাঙি গলে মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি পায় সেই বস্তুটো মানে ঠিক আছে তলৰ কোনটো মিশ্ৰণ নহয় বুলি কৈছে এটো হৈ যাব আপোনাৰ 13 নম্বৰটো পাৰা ধৰা কোন এটা মিশ্ৰণ নহয় 39 নম্বৰ কোৱেশ্চনটো চোৱা দা কাৰেক্ট সিম্বল অফ সোডিয়াম এলিমেন্ট ইজ কৈছে সোডিয়াম মৌলৰ সঠিক চিহ্নটো হ'ল সোডিয়াম বুলি কোৱাৰ লগে লগে কি হ'বগৈ Na সো অপচন নম্বৰ কি হ'বগৈ বি টো শুদ্ধ হ'ব তো নাইট্ৰজেন পালো এটো আমি পাৰা পালো এটো তো কি সোডিয়াম পালো ঠিক আছে নেক্সট হৈছে পেশী কলাত পোৱা প্ৰটিন যি সংকোচন আৰু প্ৰসাৰণৰ সহায়ত কৰা হয় কৈছে এটা 40 নম্বৰ কোৱেশ্চনটো আনসাৰটো হ'ব সংকোচনশীল প্ৰটিন অপচন নম্বৰ কি হ'বগৈ এ অপচন নম্বৰ এ টো শুদ্ধ হ'ব সংকোচনশীল প্ৰটিন ওকে নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়িছো 41 নম্বৰ কোৱেশ্চনটো কি দিছে চাচোন গতিশীল বস্তু এটাৰ বাবে তলৰ কোনটো কেতিয়াও গতি শূন্য হ'ব
নোৱাৰে এটা গতিশীল হৈ আছে গতিশীল যদি বস্তুটো গৈ থাকে তেতিয়াহ'লে তাক কোন ধৰণৰ শূন্য হ'ব নোৱাৰে তাৰ কি থাকিবগৈ 41 নম্বৰটো অপচন নম্বৰ 1 টো থাকিব পাৰে কাৰণ গড় দুটি থাকিব পাৰে আৰু কি নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিব তে অতিক্ৰম কৰিবলৈ হ'লে এটা নিৰ্দিষ্ট টাইম লাগিবই বা এটা গতিশীল কৰি থাকিব লাগিব না দুকাৰণে কি হ'বগৈ ডিসটেন্স ট্ৰেভেল কৰাটো বুজাইছে এটা অপচন নম্বৰ 1 আৰু 3 কোড আছে 1 আৰু 3 আছে 2 আৰু 3 আছে মানে বস্তুটো কি হ'বগৈ অপচন নম্বৰ কেতিয়া শূন্য হ'ব নোৱাৰে ইয়েস এটা সৰুটা হেৰি হৈ গৈছে কয় থাকি গৈছে গতিশীল বস্তু এটাৰ বাবে তলৰ কোনটো কেতিয়াও শূন্য হ'ব নোৱাৰে খুদিছে তে ইয়াৰ হ'বগৈ কেনে জানে ইয়াত 1 নম্বৰটো আৰু শূন্য হ'ব নোৱাৰে 1 নম্বৰটো আৰু 4 নম্বৰটো গতিশীল বস্তু এটা কেতিয়া কি হৈছে গড় দুটি আৰু সৰণটোৱে শূন্য হ'বগৈ নোৱাৰিব তে অপচন নম্বৰ কি হ'বগৈ অপচন নম্বৰ এ 14 ওকে নেক্সট কোৱেশ্চনটো আগবাঢ়িছো পৃথিৱীত পোৱা কাৰ্বনৰ মৌলিক ৰূপসমূহ হ'ল খুদিছে পৃথিৱীত পোৱা মৌলিক কাৰ্বনৰ মৌলিক ৰূপটো হৈছে হীৰা আৰু গ্ৰেফাইট ঠিক আছে হীৰাটো আমি জানো গ্ৰেফাইটটো আমি খৰে পেন্সিল যে ইউজ কৰো তাত থকা যেটো হেৰিটো পেন্সিল ডালৰ যেটো আছে কলা অংশটো যে সেইটো হৈছে গ্ৰেফাইট বুলি কয় নেক্সট হৈছে তলৰ কোনটো উপস্থিতিৰ বাবে মৰুজ উদ্ভিদে পানী ক্ষয় পৰিমাণ হ্ৰাস পাব পাৰে এটো হৈছে 43 নম্বৰ কোৱেশ্চনটো এটো হৈছে কিউটিন বুলি যেটো আছে হেতুৰ হৰমনৰ দ্বাৰা কি হয়গৈ উদ্ভিদৰ পানী ক্ষয় হোৱা পৰিমাণটো হ্ৰাস পাব পাৰে ঠিক আছে আমি নেক্সট কোৱেশ্চন আগবাঢ়িছো এটা বস্তুৰ ভৰ হৈছে 10 কেজি ইয়াৰ ওজন ইয়া হ'ব দিছে ওজনৰ সদায় কি জানো আমি ভৰৰ লগত কি হ'বগৈ 9.8 আমি সদায় মাল্টিপ্লাই কৰিব লাগিব মাল্টিপ্লাই কৰিলে যেটো আনসাৰ ওলাব সেইটো হৈ গ'লগৈ ইয়াৰ আপোনাৰ ওজন এটা 10 সতে 9.8 যদি মাল্টিপ্লাই কেন হ'বগৈ 98 হ'ব তে অপচন নম্বৰ কি হ'বগৈ সি টো শুদ্ধ হ'ব 98 নিউটন ওকে 45 তে 45 টো কি হ'বগৈ বল ইকুৱেল টু ডেশ ইনটু ত্বৰণ এটা কথাটো কেনে কি ইনটু ত্বৰণ হ'বগৈ বল ইনটু হৈ গ'ল f কাৰণ f ইকুৱেল টু m এ হয় তে যেহেতু ইয়াত খালি ঠাই বল জায়গাত আছে তে কি হ'বগৈ এটো m হ'ব মানে ভৰ অপচন নম্বৰ সি টো ইয়াৰ শুদ্ধ হ'ব ঠিক আছে ওকে সেকশন বিখিনি আমি আলোচনা কৰিবলৈ আগবাঢ়িছো আৰু 46 নম্বৰ কোৱেশ্চনটোত কি দিয়া হৈ আছে গৰমকালি আমি কপাহী কাপোৰ পিন্ধা উচিত কিয় খুদিছে আৰু এই কথাটো কেনেকৈ হয় গৰমকালি আমাৰ দেহৰ পৰা বেছিকে ঘাম ওলায় আৰু ঘাম ওলালে কি হৈ যায় কপাহী কাপোৰখনে কি হৈ যায় তাক সোনকালে বাষ্পীভৱন কৰিব পাৰে আৰু বাষ্পীভৱন যিমানে কৰিব পাৰিব সিমানে আমাৰ গাটো কি হ'ব শীতল লাগিব হেতু কাৰণে আমি কপাহী কাপোৰ পিন্ধাটো উচিত আৰু নেক্সট কোৱেশ্চনটো হৈছে সমসত্ব আৰু অসমসত্ব মিশ্ৰণ দুটাৰ পাৰ্থক্য খুদিছে সমসত্ব হৈছে মানে যেটো আমি সংযুতি ৰাখিম সেই সংযুতিটো কি হ'ব লাগিব সেম অনুপাতত থাকিব লাগিব আৰু অসমসত্ব হৈছে কোন ধৰণৰ তেনেকুৱা ধৰণৰ মানে সেম অনুপাতত নাথাকে ঠিক আছে আমি নেক্সট কোৱেশ্চনটো আগবাঢ়িছো এই কৈছে চাওক 60 ওয়াটৰ বৈদ্যুতিক বাল্ব এটা 6 ঘণ্টাকৈ জ্বলালে বাল্বটো এদিনত ব্যয় হোৱা শক্তি ইউনিটত প্ৰকাশ কৰিব দিছে একদম সিম্পল কথাটো কেনেকৈ হয় আমি চাওক 60 ওয়াটটো কেই ঘণ্টাকৈ চলাইছে 6 ঘণ্টাকৈ চলাইছে 60 ওয়াট লগত আপুনি 6 টো মাল্টিপ্লাই কৰি দিলে কেন হ'বগৈ 360 এটো হৈছে ওয়াট আৱাৰ হৈ গ'লগৈ ওয়াট আৱাৰ ঠিক আছে এটা চাওক ওয়াট আৱাৰটো যদি মই কিলোৱাট আৱাৰলৈ কনভাৰ্ট কৰিব লগা হয় মই যদি মই কিলোৱাট ওয়াটলে কনভাৰ্ট কৰো মই কালাৰটো কোন চেঞ্জ কৰি লওঁ ওকে এটা আমি কেন পাইছিলো 360 আমি ওয়াট আৱাৰ পাইছিলো ইয়াক যদি মই কিলোৱাট ওয়াটলে আমি কনভাৰ্ট কৰিব লগা হয় কি কৰিব লাগিব 1000 ডিভাইড কৰিব লাগিব 1000 যদি মই ডিভাইড কৰি দিও কি হ'বগৈ 0.360 কিলোৱাট আৱাৰ আৰু কিলোৱাট আৱাৰ মিন্স 1 ইউনিট সো কি হ'বগৈ 0.360 ইউনিট বুলি আমি আনসাৰটো পাম ওকে আমি নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়িছো দ্ৰুতি আৰু বেগৰ পাৰ্থক্য খুদিছে দ্ৰুতি হৈছে এটা স্কেলাৰ ৰাশি বেগ হৈছে এটা ভেক্টৰ ৰাশি আৰু দ্ৰুতিৰ কি আছে দিশ আছে মান আছে আৰু ইয়াত কোনো দিশ নাথাকে বেগৰ কিন্তু দিশ থাকে ঠিক আছে আমি ডাইৰেকশনটো আমি গম পাই যাম বেগে কোন দিশত গৈছে বা দ্ৰুতি এটা কি হৈছে নিৰ্দিষ্ট এটা ভ্যালু হে আছে ওকে আমি এটো গম পাম আমি নেক্সট কোৱেশ্চনটো আমি চাও এত কৈছে 50 নম্বৰ কোৱেশ্চনটো বস্তু এটা পানীত পৃষ্ঠতে উপঙা বা দুবাৰ কাৰণ কি খুদিছে এটো বস্তুটোৰ ওপৰত তাৰ যেটো প্লাবিতা হ'ব সেই বস্তু হেই ডিপেন্ড কৰে এটো আমি কিতাপতে আমি পাই যাম যেটো আমাৰ চেপ্টাৰটো আছে যে সাব বুলি তাতে আছে ওকে আমি 51 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো ইয়াত কৈছে চাওক 5 নিউটন বল এটাই m1 ভৰক 10 মিটাৰ per second স্কয়াৰে ত্বৰিত কৰিছে আৰু m2 ভৰক 20 মিটাৰ স্কয়াৰে ত্বৰিত কৰিছে তে যদি দুইটা ভৰ লগ লাগি যায় তেন্তে একেটা বল কিমান ত্বৰণ সৃষ্টি কৰিব খুদিছে এটা কথাটো কেনেকৈ হ'ব আমি প্ৰথমতে দুইটাৰ পৰা আমি
চাই লওঁ এপা ভৰটো উলিয়াই ল'ব লাগিব ভৰটো কেনেকৈ উলিয়াম আমি কি জানো f ইকুৱেল টু আমি কি বুলি জানো ma বুলি আমি জানো তে ma যদি উলিয়াব লগা হয় তেনে আমি কি কৰিব লাগিব m উলিয়াব লাগিলে কি হ'ব কয় f by a হ'ব এটা ফাৰ্স্ট কন্ডিশনটোৰ কাৰণে m1 কিমান হ'ব কয় m1 টো হ'ব f by a এটা f কিমান আছে 5 a কিমান হৈ গ'ল 10 মানে কিমান হ'ব কয় 0.5 হ'ব 0.5 ঠিক আছে তে নেক্সট টুলে আমি আহিলো নেক্সট টু যে আকৌ m2 কাৰণে কেন হ'ব কয় f by a হ'ব তে f কিমান আছে 5 a কিমান হ'ব ইয়াত আছে 20 তে মই কইবলৈ চাও কিমান হ'ব কয় 20 কৰিলে আপোনাৰ 0.25 হ'ব এটা চাওক দুটা বস্তু একলগ কৰি দিয়া হৈছে মানে 0.5 আৰু 0.25 ৰ দুটা বস্তু আমি কি কৈছো একলগ কৰিছো এতিয়া মই প্লাস কৰিলো কিমান হ'ব কয় 0.5 প্লাস 0.25 যদি মই কৰোঁ কিমান হ'ব 0.75 হ'ব তে এটো হৈ গ'ল আমাৰ মুঠ ভৰ বল কিমান আছিল 5 নিউটন তেমা তৰণটো উলিয়াব দিছে এতিয়া চাওক অথনি কি আছিল f = ma তেতিয়া আমি m টো উলিয়াব লগা আছিল কি আছিল f by a আছিল যদি a উলিয়াব লগা হয় কি হ'ব কয় f by m হ'ব এতিয়া f by যদি m উলিয়াব লগা হয় তে f কিমান আছিল 5 নিউটন এতিয়া আমি বল কিমান পালো 0.75 পালো হয়নে এটা চাওক যদি তে মই কৰিব লগা হয় ডিভাইড কৰিব লগা হয় কিমান হ'ব কয় এই পইণ্টটো যদি মই উঠাব লগা হয় মই কি কৰিম গো ওপৰ মই দুটা শূন্য লগাই দিম 25 এ কাটিলে 3 বাৰ যাব 25 এ কাটিলে কেন হ'ব কয় 20 বাৰ যাব তা যদি মই 3 দি ডিভাইড কৰি দিও 6.67 মিটাৰ পাৰ সেকেন্ড স্কয়ার ঠিক আছে বুজিয়া পাইছো অংকটো ঠিক আছে এটো কিতাপৰ উদাহৰণৰ অংক আচলতে আমি চালে আমি গমে পাই যাম 9 নম্বৰ চেপ্টাৰটোতে মোস্ট প্ৰবাবলি আছে চালে আমি দেখা পাম ওকে নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়িছো মুক্তভাৱে অধোগমী বস্তু এটা স্থিতি শক্তি ক্ৰমান্বয়ে হ্ৰাস পায় ই শক্তিৰ সংৰক্ষণ সূত্ৰ ভংগ কৰে নে আৰু কিয় খুদিছে এটো আমি জানো যে বস্তু এটা তলত যেতে পৰিব তাৰ স্থিতি শক্তিটো লাহে লাহে কমি আহিব কাৰণ তাৰ কি যে গ্ৰেভিটেশন ফোৰ্সটো ইয়াত ডিপেন্ড আহিব হয়নে এই কথাটো নেক্সট তো চাক বাছৰ মুধছত ৰখা বস্তুবোৰ ৰছিৰে বান্ধি ৰাখিবলৈ কিয় কোৱা হয় খুদিছে কাৰণ এটা বস্তু কি চাব যেতিয়া আমি বাছ এখনত গৈ থাকো আমি প্ৰত্যেকটো বস্তুই হ'ব আমি নিজে মানুহ কিটাই হয় আমি কি হৈ যায় আমি গতি শক্তি অৱস্থাত গৈ থাকো যেতিয়া বাছখন ঘপকে এখন ৰখাই দিয়ে আৰু আমাৰ বডিটোৱে কি হ'ব গতি শক্তিটো কন্টিনিউটি কৰিব বিচাৰে তে আমি আগলৈ যাব বিচাৰো তে এটা চাব যদি বাছখন ৰৈ গৈছে তে বস্তুখিনি আগলৈ যাবলৈ বিচাৰিব তে বস্তুখিনি পৰি যাব না যায় পৰি যাব সেই কাৰণে কি কয় যে বস্তুখিনি ভালকে বান্ধি ল'বলৈ দিয়ে যাতে সি আগলৈ অকমান হালি গলো সি কোন ধৰণৰ বস্তুখিনি যাতে পৰি যাব নোৱাৰে ঠিক আছে আমি নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়িছো 54 নম্বৰ কোৱেশ্চনটোলে বস্তু এটা দ্ৰুতি সময় লেখ এই সময় অক্ষৰ সামন্তৰাল হলে গতিটো কি বুলি মন্তব্য কৰিব কৈছে এতিয়া চাব কথাটো এটা দ্ৰুতি সময় লেখটো এটো হল দ্ৰুতি আৰু এটো সময় লেখ ই সামন্তৰাল হৈছে সামন্তৰালকে আছে এই ইয়াত সময়টো কি হৈছে না সময়টো সেম থাকে ই সমান দ্ৰুতিৰে গৈ আছে না নাই তে ই কি হ'ব এটো সুষম গতি বুলি বা সুষম দ্ৰুতি বুলি কব ঠিক আছে ওকে নেক্সট কোৱেশ্চন টো আগবাঢ়িছো কোষাবৰণখনক কিয় চয়নাত্মক আৱৰণ বুলি কোৱা হয় এটো কিতাপতে আমি চাব পাৰিম এটো ইমান কবলৈ বুজাবলগীয়া বিষয় নহয় আচলতে নেক্সট কোৱেশ্চন আছে 56 নম্বৰটো জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ কি কি এটো আমি কথা নাই হেগুনে পাই যাম মহজাতীয় উদ্ভিদখিনি কিয় উভচৰ বুলি কোৱা হয় এগুনে এটো হৈ যাব উদ্ভিদে অনুপোষক দ্ৰব্যবিলাকক কোৰ পৰা কেনেকৈ আহৰণ কৰে উদ্ভিদে অনুপোষক দ্ৰব্যবিলাক মাটিৰ পৰা আহৰণ কৰে শিপাৰ প্ৰতি আহৰণ কৰে নাইট্ৰজেন সালফাৰ হক যিকোনো হলক আমাৰ খনিজ পদাৰ্থবিলাক মাটিৰ পৰা কালেক্ট কৰে না সেই বস্তুটো দেখা পোৱা যায় ওকে নেক্সট কোৱেশ্চন লৈ আহিলো তোমালোকৰ স্কুলত সংক্ৰামক ৰোগ সঞ্চাৰিত নহবৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিবা খুদিছে যে সংক্ৰামক ৰোগ মানে এনেকুৱা ৰোগটো হৈছে যে এটাৰ পৰা আন এটালৈ বিয়পি যোৱাটো আৰু এটা চাক যে কৰোনা সময়তে আমি যেতিয়া বিয়পি গৈছিল এটাৰ পৰা এটালৈ আমি কি কৰিছিলো মাস্ক মাৰিছিলো আমি ডিসটেন্স মেইনটেইন কৰিছিলো আৰু তেনেকৈ কৰিছিলো না আমি কথা কোৱাত আমি অলপ বাধা হৈছিল যে আমি কথা নকওঁ ইজনে সিজনক হয়তো মুখৰ সেই হেয়ত কথাৰ মাজত যাব পাৰে তেতিয়া সেই কাৰণে আমি যে চাব লগা হয় তে কি কৰিব লাগিব আমি মাস্ক পৰিধান কৰিব লাগিব হাত ধুব লাগিব হাত সাফা কৰিব লাগিব আৰু তেনেকৈ আমি কিছুমান ব্যৱস্থা কৰিলে আমি বিদ্যালয়ত কি হ'বগৈ আমি সংক্ৰামক ৰোগৰ পৰা আমি বাচিব পৰা যাব ঠিক আছে আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো জীৱৰ কাৰণে বায়ুমণ্ডলৰ কিয় আৱশ্যক বুলি খুদিছে জীৱৰ কাৰণে বায়ুমণ্ডলৰ এটা কাৰণে আৱশ্যক হৈ যায় কাৰণ আমি প্ৰত্যেকজন জীৱই আমি কি কৰোগৈ আমি অক্সিজেনক লৈ পেলাই আমি আমাৰ গুটে বডি ফাংশনটো হক আমি চলাচল হৈ থাকে হয়নে কথাটো আৰু গছ-গছনি বিভাগে কি কৰে কাৰ্বন ডাই অক্সাইড এৰি দিয়ে আৰু কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে অক্সিজেনটো এৰি দিয়ে আৰু সেইখিনি বস্তু আমি লৈ লওঁ সেই কাৰণে গুটে বস্তুখিনি বায়ুমণ্ডলৰ ওপৰত ডিপেন্ডেবল হৈ থাকে ইটো সেইটো পাৰস্পৰিক মানে এটা সম্পৰ্ক থাকে ন সেই বস্তুটোৰ কাৰণে আমাৰ বায়ুমণ্ডলৰ প্ৰয়োজনটো আছে
নেক্সট কোৱেশ্চনটো হৈছে 61 নম্বৰ কোৱেশ্চনটো আয়নবোৰ কি ক্যালসিয়াম হাইড্ৰক্সাইড ৰাসায়নিক সংকেত লিখিব আছে আৰু ইয়াৰ আয়নটো লিখিব দিছে এতিয়া চাওক আয়নবোৰ হৈছে কোনোবা এটা বস্তুটোত পজিটিভ আৰু নেগেটিভ আয়নছ মানে তাৰ কেনেকুৱা হৈ যায় তাৰ বেলেন্সিটোৰ ওপৰত ডিপেন্ড কৰে সি কিমানটা ইলেক্ট্ৰন এৰি দিব কিমানটা ইলেক্ট্ৰন সি গ্ৰহণ কৰিব তাৰ ওপৰত গোটেই বস্তুটো আয়নখিনি চলি থাকে এতিয়া ক্যালসিয়াম হাইড্ৰক্সাইড বুলি কোৱাৰ লগে লগে ক্যালসিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম Ca হৈছে হাইড্ৰক্সাইড OH2 হ'ব কাৰণ ক্যালসিয়ামৰ বেলেন্সিটো হৈছে ক্যালসিয়ামৰ 2 হয় মানে হি 20 নম্বৰ চাৰ্টখনত থাকে আমি পাইছো নহয় হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন এই যিখন চাৰ্ট থাকে তাৰ ক্যালসিয়ামটো হৈছে 20 নম্বৰ থাকে 20 হৈ গ'ল তাৰ কি বেলেন্সি কি হ'ব 2882 হয় তাৰ বেলেন্সি 2 সো ইয়াৰ যদি বেলেন্সি 2 হৈ যায় তে আৰু হাইড্ৰোজেন হাইড্ৰক্সাইড মানে OH তাৰ বেলেন্সি কি হয় 1 তো চেঞ্জ হৈ গ'ল কি হ'ব ক্যালসিয়াম হাইড্ৰক্সাইড হ'ব ওকে আমি নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িছো নেক্সটটো আসলে অৰ দিয়া হৈ আছে এক মোলৰ সংজ্ঞা দিব দিছে আৰু সংজ্ঞাটো আমি এক মোলটো আমি জানো বাৰু এটা আমি পাই যাম কিতাপত 48 গ্ৰাম অক্সিজেনত থকা অক্সিজেন পৰমাণু গণনা কৰিব দিছে এতিয়া চাওক অক্সিজেন পৰমাণু গণনা কৰিবলৈ হলে আমি এভোগাড্ৰ নম্বৰ কথা জানো 6.02 to 10 to the power 23 হয়নে তাৰপৰ আমি অনু সংখ্যাটো পাই যাম কিন্তু হেতু সংখ্যা জানা গতে আমি কি কি জানিব লাগিব যে অক্সিজেনৰ মোলাৰ ভৰ কিমান আছে হেতু জানিব লাগিব এটা চাওক মোলাৰ ভৰৰ ফৰ্মুলাটো কি আছিল মোলৰ সংখ্যাৰ ফৰ্মুলা কি আছিল মোলৰ সংখ্যা ইকুৱেল কি আছিল পৰত্ব ভৰ ডিভাইডেড বাই মোলাৰ ভৰ এটা অক্সিজেন গ্যাস বুলি কৈছে অক্সিজেন বুলি ক'লে O অক্সিজেন গ্যাস বুলি ক'লে O2 হ'ব এটা চাব O2 যেতিয়া ই হৈ যাব তে কি হ'ব 2 পূৰণ অক্সিজেনৰ আণবিক ভৰ কিমান 16 তে 16 যদি হৈ যায় কেন হ'ব 32 হ'ব তে 32 লগত আমি এটো হৈ গ'ল এটো কি হৈ যাব মোলাৰ ভৰ হৈ গ'ল পৰত্ব ভৰ 48 দিয়া হৈ আছে এটা আমি মোলৰ সংখ্যা উলিয়াব পাৰিম তে মোলৰ সংখ্যা ক'লে কেন হ'বগৈ পৰত্ব ভৰ ডিভাইডেড বাই হ'ব মোলাৰ ভৰ মানে এটো হ'ব 48 বাই 32 তে কাটাকুটি কৰিলে কেন হ'ব আমাৰ আনসাৰটো আমি পাই যাম গৈ ঠিক আছে 1 পইণ্ট সামথিং কিবা এটা পাই যাম তে যেটো পাই গলো তে এতিয়া আমি মোলাৰ ভৰটো যদি আমি পাই গলো 1 পইণ্ট সামথিং কিবা এটা আমি পালো তে ইফালে কি আছে এভোগাড্ৰ নম্বৰ 6.022 into 10 to the power 22 আছে হয়নে আগো ইফালে কি আছে অক্সিজেন পৰমাণু আগো ইয়াত হেৰিটো আছে ঠিক আছে তে আমি ক্ৰস মাল্টিপ্লাই কৰিলে কি হ'ব আমাৰ আনসাৰটো আমি পাই যাম ঠিক আছে এটো কিতাপৰ আমাৰ 3rd নম্বৰ চেপ্টাৰটো আছে নেকি অনুপৰমাণু তাতে আমাৰ এই অংকটো আছে এটো কিতাপৰ কোৱেশ্চনে হয় এটো আছে অলৰেডি চাব পৰা যাব ওকে আমি নেক্সট কোৱেশ্চনটো লাগবহিলে 62 নম্বৰ কোৱেশ্চনটোলে ইয়াত কৈছে বৰৰ পৰমাণুৰ আৰ্হিৰ ভিত্তিত ক্লোৰিনৰ পাৰমাণবিক গঠন অঙ্কন কৰিব দিছে এম কুলত কিমানটা ইলেক্ট্ৰন আছে আৰু ক্লোৰিনৰ পৰমাণুৰ যোজ্যতা পৰিমাণ সুধিছে ক্লোৰিনৰ পাৰমাণবিক সংখ্যা আপোনাৰ 17 বুলি কৈ দিছে ঠিক আছে এতিয়া চাওক কথাটো কেনেকুৱা বৰৰ পৰমাণুৰ আৰ্হিৰ ভিত্তিত ক্লোৰিনৰ পাৰমাণবিক গঠনটো এই যে আমি ফুটচিত্ৰটা আছে যেনেকৈ সাৰ্কেল দি যে আঁকিব লাগে যেনেকৈ সাৰ্কেল দিলো এনেকৈ সাৰ্কেল দিলো এইটো বস্তু আছে না সেই বস্তুৰ মতে আমি কাম কৰিব লাগিব এতিয়া চাব ইয়াৰ পাৰমাণবিক সংখ্যা কিমান 17 হলে কেন হ'বগৈ 2 8 আৰু কেন হ'বগৈ 7 ঠিক আছে এটা চাওক এটা মই কালাৰটো কোন চেঞ্জ কৰিলে আপোনালোকে ধুনিয়া বুজি পাব বেছিকে মই ব্ল্যাক কালাৰটো ইউজ কৰিছো দুটা আছে মই ইয়াত দুটা ইলেক্ট্ৰন দি দিলো হৈছে আঠটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা তে নেক্সট সাতটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা এটা এটো হৈছে কি হয় ক্লোৰিনৰ গঠন অঙ্কনটো গঠন হৈ গল কৈছে যে এম খোলাত কিমানটা ইলেক্ট্ৰন আছে কৰিছে এটা চাওক আমাৰ সেলটো কেনেকৈ হৈছে KLMN হয় এটা চাওক KLM হয় তে এমন হে কৰিছে এমৰ কিমানটা আছে 7টা ইলেক্ট্ৰন আছে ঠিক আছে হেতু পাই গলো ক্লোৰিনৰ যোজ্যতা কৰিছে আৰু আমি এটা বস্তু জানো যোজ্যতা মানে হৈছে যে আমাৰ ইলেক্ট্ৰনীয় বিন্যাসৰ আউটাৰ সেলটোত বহি কক্ষত যিমানটা ইলেক্ট্ৰন থাকিব তাৰ ওপৰত ভিত্তি কৰি আমি যোজ্যতা নিৰ্ণয় কৰা হয় যদি 4টাতকৈ কম থাকে তেহলে সেই সংখ্যাটোই হ'ব আৰু তাৰ কি হ'বগৈ ব্যালেন্সি হ'ব কাৰণ পজিটিভত আহিব আৰু যদি 4তকৈ যদি ডাঙৰ হয় তে কি কি হ'বগৈ 8 হ'বলে কিমান লাগে 8 হ'বলে কিমান লাগে হেতু হৈ গল তাৰ ব্যালেন্সি আৰু কি হ'বগৈ নিগেটিভত হ'ব এটা চাওকচোন 7 আছে নে নাই 8 হ'বলে মই কিমান লাগিব 1 লাগিব তে ইয়াৰ ব্যালেন্সি কেন হ'বগৈ -1 বুজিব পাইছো কথাটো ওকে আমি নেক্সট কোৱেশ্চনটো আমি আগবাঢ়ো ইয়াত দিয়া আছে উলম্বভাৱে ওপৰলৈ প্ৰক্ষেপ কৰা শিলগুটি এটা 6 ছেকেণ্ডৰ পিছত প্ৰক্ষেপকাৰী ওচৰলৈ ঘূৰি আহিল ইয়াৰ উদ্ধমুখী প্ৰক্ষেপ বেগ খুদিছে এটা উদ্ধমুখী প্ৰক্ষেপ বেগ খুদিছে এতিয়া চাক আমি ইউ উলিয়াব লাগিব ইউ প্ৰাৰম্ভিক বেগটো আমি উলিয়াব লাগিব এটা কথাটো এনেকুৱা টাইম কিমান লৈছে 6 ছেকেণ্ড ওপৰলৈ গৈ সি ঘূৰি আহিছে মানে ওপৰলৈ সি গৈ আকৌ ঘূৰি আহিছে টোটাল 6 ছেকেণ্ড মানে এইখিনি পা এইখিনি লাগে কেন হ'বগৈ 3 ছেকেণ্ড লাগিব হয়নে কথাটো 3 ছেকেণ্ড লাগে এটা চাব কথাটো ই যেতে একদম আপ লেভেলটো পাইছে তা কি হ'ব হে বস্তুটো কেতিয়া ঘূৰি আহিব যেতে তাৰ বেগটো 0 হৈ যাব দ্যাট মিন্স v টো
0 এটা চাব মই কৈ আছো ইয়াত টাইমটো আমি কি পালো টাইমটো পালো আমি 3 পালো v কিমান হৈ গল v আমি 0 পালো হয়নে কথাটো আৰু u টো আমি উলিয়াব লাগে হয়নে u আমি উলিয়াব লাগে u টো কোৱেশ্চন মাৰ্ক আৰু a টো আমি নাজানো আৰু g টো ইয়াত g হ'ব কাৰণ কি হয় যেহেতু আমি ওপৰলৈ দলি আছো আৰু এই সব গ্ৰেভিটেশন ফোর্স টো কি হয় 9.8 বুলি আমি জানোৱে ইয়াত আমাক 10 বুলি চিলেক্ট কৰিছে আমি কি লিখিব লাগিব 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আমি লিখিব লাগিব কিন্তু কথাটো কেনেকৈ চাব যেহেতু কি তাক আমি ওপৰলৈ মাৰিছো মানে অপোজিট ডাইৰেকশন মানে গ্ৰেভিটেশন ফোর্স টো তললৈ টানে আমি ওপৰলৈ টানিছে সো কি হ'ব ই নেগেটিভ হ'ব মানে t হৈ গল 3 সেকেন্ড v হৈ গল 0 u আমি নাজানো g টো হৈছে -10 এটা আমি কি উলিয়াব লাগিব u টো উলিয়াব লাগিব হল এটা চাবচোন এটা u উলোৱা ফৰ্মুলাটো কি আছিল v = কি আছিল v = u + a t আছিল মানে gt হয়নে এটা চাব কথাটো v মানটো কিমান 0 u মই নাজানো g মান কেন পালো মই -10 পালো t কেন পাইছিলো 3 তে কেন হ'বগৈ এটাটো 0 হৈ আছে u - 30 মানে u = কেন হ'বগৈ 30 মিটাৰ পাৰ সেকেন্ড ঠিক আছে তো আমি ইয়া কি পাই গলো আমি 1 নম্বৰটো পাই গলো কি হ'ব ইয়া ঊৰ্ধ্বমুখী প্ৰক্ষেপ বেগ হৈছে 30 মিটাৰ পাৰ সেকেন্ড ওকে নেক্সট কথাটো আহি গল যে ই আৰোহণ কৰা সৰ্বোচ্চ উচ্চতাটো খুদিছে মানে ইয়াত হাইষ্ট s টো লেব লাগিব তে এটা s উলোৱা ফৰ্মুলাটো কি আছিল s = ut + half gt square এটো আছিল এটো এটা আউট আছিল না v square = u square + twice as আছিল মানে gs হৈ গল এটা চাওক দুইটা উলিয়ালো আমি আনসাৰটো পাই যাম কিন্তু কথাটো কি আমি যদি তল ফৰ্মুলাটো যদি আমি ইউজ কৰো তেনে আমাৰ বস্তুটো সোনকালে হ'ব মানে ইজি হ'ব সো কি হ'বগৈ এটা আমি কি কৰিম জানা আমি তল ফৰ্মুলাটো ইউজ কৰিম তে ইয়াৰ ফৰ্মুলাটো কি আছে যে v square আছিল v square = u square + twice gs তে v square কিমান আছে v square টো হৈছে 0 u square কেন হ'ব 30 পেছটো নহয় 30 স্কয়াৰ কৰিলে কেন হ'ব 900 হ'ব প্লাস 2 g টো নেগেটিভত আছিল -10 আছিল আৰু s টো মই নাজানো হয়নে এটা চাও কি হ'বগৈ এটা মই ইমপ্লাই দিও কি হ'ব এখিনি হ'ব কিমান -20s হ'ব এফালে আহিলে 20s এফালে কেন হ'বগৈ 900 তে s = কেন হ'বগৈ যে মই 20 ডিভাইড কৰোঁগৈ 450 মিটাৰ হয়নে 450 মিটাৰ মানে ইয়াৰ হেইটো কেন হ'বগৈ ওপৰ উচ্চতাটো কেন হ'বগৈ 450 মিটাৰ ওকে নেক্সট কোৱেশ্চনটো আহিলে 4 সেকেন্ডৰ পিছত ইয়াৰ অৱস্থানটো খুদিছে 4 সেকেন্ডৰ পিছত অৱস্থানটো খুদিছে এটা চাব 4 সেকেন্ডৰ পিছত অৱস্থানটো কেনেকুৱা কি ওপৰলৈ গল 3 সেকেন্ড লাগিলে আকৌ কি 1 সেকেন্ডত কি উভতি আহিছে হয়নে এই উভতি যে আহিছে তা হেকাৰ সময় কি উপপা যেটা উভতি আহিলে তাৰ u মানটো কেন হ'ব u 0 হ'ব হয়নে তে কেন হ'ব এটা g কেন হ'ব হি সেম ডাইৰেকশনত আহিছে সো 10 হ'ব হয়নে আৰু কি হৈছে t কিমান হ'ব t হ'ব 1 সেকেন্ড ঠিক আছে এবাৰ এটা আমি কি উলিয়াব লাগিব অলপ উলিওৱা নিচিনাকৈ আমি s টো উলিয়াব লাগিব এটা যে মই s টো উলিয়াবলৈ যাওঁ তে কি হ'বগৈ v স্কয়াৰ কাৰণ v টো আমি নাজানোৱে হয়নে তে v টো আমি ইটো ফৰ্মুলা ইউজ কৰিব লাগিব কি আছে s = ut + half at স্কয়াৰ ut + half gt স্কয়াৰ ut মানে কি হ'ব 0 হ'ব কাৰণ এই পপা উভতি আহিছে উভতি আহোঁতে তাৰ প্ৰাৰম্ভিক কেন হ'বগৈ 0 হ'ব সো ই নাই কি কেনসেল থাকিলে কিমান এইটো তে কি হ'বগৈ half g মানে কি আছিল 10 t মানে কিমান 1 সেকেন্ড আছিল কি হ'ব কাটাকটি কৰিলে কি হ'ব কিমান 5 মানে কিমান হ'বগৈ 5 মিটাৰ এটা সাক টোটাল আমাৰ গোটে জাৰ্নিটো কিমান আছিল 450 আছিল তবা 5 টো মাইনাস কৰি দিওকচোন কি যিমানটো হ'ব হেতুই হ'ব আৰু এটো কিতাপৰ মেথছ হয় এটো কিতাপৰ আপোনাৰ এক্সাম্পলতে আছে এটো তাতে চাই ললেও বেছি ভালকে বুজিব পাৰিব ওকে নেক্সট ইয়াৰ অৰ যেটো দিছে কোৱেশ্চনটো সাংচন বা আমি কি কৰিব পাৰো গাড়ী এখনৰ পাহাৰ গাৰ পৰা বাহিৰলৈ ওলাই থকা অংশটো মাটিত বাগৰি পৰিল ওকে 0.5 সেকেন্ডত হি ভূপতিত হ'ল মানে টাইম কিমান লাগিছে t কিমান লাগিছে 0.5 সেকেন্ড মাটিত পৰি দুটি কিমান কৰিছে এটা চাব টাইম হৈছে t দিয়া আছে 0.5 সেকেন্ড উপপাখি পৰিছে মানে u কিমান 0 তে v টো আমি নাজানো আৰু ইয়াত g কিমান হ'ব g হ'ব 9.8 যেটো আমাক কৈ দিয়া নাই 9.8 এটা চাইডা তাৰ ফৰ্মুলা কি হ'ব v = u + at মানে gt তে v মানটো কিমান v মানটো আমি নাজানো u মানটো 0 বুলি আমি গমে পালো 9.8 ইনটু কেন হ'ব t মানে হল 0.5 তে কেন হ'ব এতিয়া মই যে মাল্টিপ্লাই কৰিবলৈ গুছি যাও তে কেন হ'ব 4.9 হ'ব তে 4.9 মিটাৰ পাৰ সেকেন্ড ঠিক আছে এটো হ'ব আমাৰ প্ৰথমটো আনসাৰ তে সেকেন্ড আনসাৰটো কি আছে গড় খুলিছে গড় আমি বম পাই গলো হল গড় তো কেন হ'ব 0 প্লাস গড় মানে কি হ'ব প্ৰাৰম্ভিক বেগটো 0 আছিল এটো আমি কেন পালো 4.9 পালো তো যেটো হ'ব হেতুৱে এটো উদাহৰণৰ মেথছ দে কিতাপতে আছে এটো
তাহলে 2 দি ডিভাইড কৰি আমি যেটো ওলাব সেইটোৱে হ'ব পাহাৰৰ গাৰ অংশৰ পৰা ওলাই থকা অংশটো মাটিৰ উচ্চতাৰ পৰা কিমান দূৰত আমি s ওলাব ফৰ্মুলা শিকিছো নহয় s ওলাব ফৰ্মুলাটো s = ut + ½ at² তে সেইটো মতে আমি আহি গলে আনসাৰটো পাই যাম কাৰণ ut + ½ gt² তে ut টো কেন হ'ব 0 হ'ব কাৰণ কি ওবা পৰিছিল নে নাই ই 0 হৈ গ'ল তে g কিমান আছিল 2 9.8 আৰু t কিমান 0.5 সেকেন্ড 0.5 সেকেন্ড স্কয়ার হ'ব তাই আমি ক্যালকুলেশন কৰিলে যেটো আনসাৰ ওলাব হেতুৱে ওকে নেক্সট কোৱেশ্চনটো আহিলে শব্দ সঞ্চাৰণৰ বাবে মাধ্যমৰ প্ৰয়োজনীয়তা প্ৰদৰ্শন কৰি এটা পৰীক্ষা লিখিব লাগে এটো আমি জানো এছলে কেনেকৈ জানো আমি এটা বেলজাৰ লৈছো বেলজাৰ মানে কি এটা টেমা এটা লবে কি কৰিলো আমি এটা কলিং বেল এটা সাপোজ তাত ভৰাই দিছো তে ভৰাই দিয়া লগে লগে যেটা আমি কলিং বেলটো তাত ভৰাই দিম নে সাপোজ আমি এটা কলিং বেলটা ইয়াত কি হলো ভৰাই দিলো বেল এটা এই বেলটো বজি আছে আমি শুনি আছো কি কৰো তেছ নেক্সট টাইম ভেকুয়াম দি পেলাই আমি তলফাল এটা সৰু ফুটা এটা কৰি পেলাই গোটে বায়ুখিনি আমি এপা নিষ্কাশন কৰি দিলো যেতিয়া আমি নিষ্কাশন কৰি দিছো গোটে বায়ুখিনি যেতিয়া গৈ আছে বায়ুখিনি যিমানে তা বাহিৰলৈ ওলাই গৈ আছে সিমানটা সাউন্ডটো কি হৈছে আমি কমকে শুনা আৰম্ভ কৰিম লাহে লাহে কমি গৈ থাকিব যেতিয়া এটা সময়ত গোটে কমপ্লিটলি বায়ুখিনি আমি নাইকিয়া হৈ যাবগৈ তেতিয়া কি হ'বগৈ আমি সাউন্ডটো একেবাৰে নুশুনা হৈ যাম তেতিয়া কি বুজি পালো যে সাউন্ডটোৱে বায়ুৰ লগত ভাইব্ৰেট হোৱাৰ কাৰণে আমি শুনি আছিলো যেতিয়া বায়ুখিনি নাইকিয়া হৈ গ'ল তে কি হ'বগৈ আমি শুনা নাপাম সো কি হ'বগৈ যে আমি আপা কি বুজি পাইছো যে শব্দ সঞ্চাৰণৰ বাবে এটা মাধ্যমৰ প্ৰয়োজন হয় আৰু এটা বস্তু কৈ থৈছো যে সদায় কি জানে গোটা বস্তুত শব্দ সঞ্চাৰণটো বেছিকৈ হয় কাৰণ কি হয় কাৰণে গোটা বস্তুবিলাকত প্ৰত্যেকটো বস্তুৰে কি হৈ যায় বন্ডিংটো ষ্ট্ৰং হৈ থাকে ওকে তাৰ নেক্সট কি হৈ যায়গৈ জুলীয়া মাধ্যম তাত মানে কি হৈছে গোটা মাধ্যমকে অকমান কমকে হেইটো হৈ থাকে কি কয় ষ্ট্ৰংটো হৈ থাকে সো অলপ কমকে হয় তাতকে গেছীয় মাধ্যমত আৰু কমকে হয় কাৰণ গেছীয় মাধ্যমত কোনো ধৰণৰ বন্ডিং নাথাকে মানে যেনে উৰি থাকে ন হেতু কাৰণে আমি কমকে পোৱা যায় ওকে আমি নেক্সট কোৱেশ্চনটো আমি আগবাঢ়ো মানুহৰ কাণৰ কাৰ্যপদ্ধতিৰ কথা কৈছে আমাৰ কাণৰ পদ্ধতিটো কেনেকুৱা হয় বস্তুটো যে আমি কথাটা যেতিয়া শুনো কথাটা আমি যে কওঁ তে কি হৈ যায় কাণৰ যিখন পৰ্দা আমাৰ এই কাণৰ যিখন বাহিৰত যিখন থাকে বহিকৰ্ণ বুলি আমি যেটো কওঁ হে তাক কি হয় আমাৰ কথাখিনি তা সোমাই যায় সোমাই গ'ল কি তাত গৈ পেলাই ইহঁতে ৰিফ্লেক্ট কৰি পেলাই আমাৰ কাণৰ ভিতৰলৈ সোমাই যায় মানে কাণৰ এখন পৰ্দা থাকে তাত গৈ ভাইব্ৰেট হ'ব ভাইব্ৰেট হৈ পেলাই কথাবিলাক কেনেকৈ হৈ যাব আমাক গোটে শব্দবিলাক আমাৰ এটা সঞ্চাৰ এটা হৈ পেলাই আমাৰ ব্ৰেইনে কথাখিনি ক'ব এই বস্তুটো আমাৰ হৈ যায় আৰু আপোনালোকে শব্দ চেপ্টাৰটো লাষ্ট টপিকটো চালে আপোনালোকে দেখাই পাই যাবগৈ বস্তুটো ওকে নেক্সট লাষ্ট কোৱেশ্চনটোলৈ আহিলো ইয়াত কৈছে ভাজক কলা কি খুদিছে উদ্ভিদৰ দেহত ভাজক কলা অৱস্থান দেখুৱাবলৈ এটি চিত্ৰ অংকন কৰিব দিছে ভাজক কলাৰ কথাটো আমি জানো এটা গছত কেনেকৈ হেৰি কৰে হয় না এটা কেনেকৈ গ্ৰোথ কৰে কি কথা আছে মই চিত্ৰটো দেখাব বিচাৰিছো ইয়াত চিত্ৰটো অলৰেডি আমাৰ এই এমসিকিউ এটা কোৱেশ্চনত অলৰেডি আহিছিল নিবিষিত ভাজক কলা অগ্ৰসৰ ভাজক কলা তেনেকৈ ভাজক কলা কিছুমান আছিল তাৰ কথাটো হৈছে এই চানৰ চাকচোন 13 নম্বৰ কোৱেশ্চনটো ইয়াতে আমাৰ সেই কথাটো ভাজক কলা কথাটো ইয়াত আছে তে ইয়াত পাৰ্শ্ব ভাজক কলা নিবিষিত ভাজক কলা যিবিলাক দিয়া হৈ আছে তেনেকুৱা কথাবিলাক আমি কলে বেছি ভাল বুজাব ওকে ধন্যবাদ আপোনালোকে ইমানখিনি সময় আপোনালোকৰ বহুমূলীয়া সময় পৰা এই ভিডিঅটো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো এইখন আছিল নগাঁও ডিষ্ট্ৰিক্টৰ যোৱা বছৰ হৈ যোৱা সায়েন্সৰ কোৱেশ্চনৰ পৰা আৰু আমি অহাকালিলৈ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ হৈ যোৱা এই বছৰৰ এনুৱেল কোৱেশ্চনৰ পৰা যিখন সায়েন্সৰ কোৱেশ্চনৰ পৰা আছে আমি তাক সলভ কৰি আমি আপলোড কৰিবলৈ চেষ্টা কৰিম আৰু লগতে আমি মেথছৰ কোৱেশ্চন পৰাখন আমি আপলোড কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ যথেষ্টখিনি সহাৰি আমাক আগুৱাই যোৱা যথেষ্টখিনি আগবঢ়াইছে আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজিলৈ এই ক্লাছটো পৰা বিদায় মাগিছো ধন্যবাদ